সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ সভাপতি নৰেন তাঁতীয়ে ১৭ তাৰিখে জনাইছিল তেখেতৰ পত্নী নিৰুদ্দেশ হৈছে আৰু ইতিমধ্যে তেখেতে ডিমৌ আৰক্ষীক এই বিষয়ে অৱগত কৰিছে আৰু তেখেতেও বিচাৰ খোচাৰ কৰি আছিল। কিন্তু অতি দুখৰ বিষয় ২১ তাৰিখে নৰেন তাঁতীৰ সহধৰ্মিনী দীপ্তি তাঁতীৰ মৃত্যুদেহ দিচাং নৈত পোৱা গ'ল আৰু সেইদিনা ধৰি ডিমৌ আৰক্ষীয়ে তদন্ত চলাই আছিল। ইতিমধ্যে তিনিজন যুৱকক আটক কৰিছিল নৰেন তাঁতীৰ অভিযোগ মৰ্মে আৰু জয়সাগৰ হস্পিটেলত দীপ্তি তাঁতী পোষ্টমৰ্টম কৰিব যাওঁতে কিবা কিনো পাই নৰেন তাঁতীকো তাতে সোধা পোছাবোৰে আটক কৰিছিল। আজি নৰেন তাঁতীয়ে তেখেতৰ পত্নীকে নিজে হত্যা কৰিছে, আজি স্বীকাৰ কৰিছে বুলি আমি গম পাইছোঁ। আমি এই ঘটনাক নিন্দনীয় বুলি আখ্যা দিছোঁ আৰু গৰিহণা দিছোঁ আৰু প্ৰশাসনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি নৰেন তাঁতীৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক এয়া আমি কামনা কৰিছোঁ। আৰু সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ পৰা নৰেন তাঁতীক ইতিমধ্যে আমি বহিষ্কাৰ কৰিছোঁ, প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছোঁ। সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ সভাপতি নৰেন তাঁতীয়ে ১৭ তাৰিখে জনাইছিল তেখেতৰ পত্নী নিৰুদ্দেশ হৈছে আৰু ইতিমধ্যে তেখেতে ডিমৌ আৰক্ষীক এই বিষয়ে অৱগত কৰিছে আৰু তেখেতেও বিচাৰ খোচাৰ কৰি আছিল। কিন্তু অতি দুখৰ বিষয় ২১ তাৰিখে নৰেন তাঁতীৰ সহধৰ্মিনী দীপ্তি তাঁতীৰ মৃত্যুদেহ দিচাং নৈত পোৱা গ'ল আৰু সেইদিনা ধৰি ডিমৌ আৰক্ষীয়ে তদন্ত চলাই আছিল। ইতিমধ্যে তিনিজন যুৱকক আটক কৰিছিল নৰেন তাঁতীৰ অভিযোগ মৰ্মে আৰু জয়সাগৰ হস্পিটেলত দীপ্তি তাঁতী পোষ্টমৰ্টম কৰিব যাওঁতে কিবা কিনো পাই নৰেন তাঁতীকো তাতে সোধা পোছাবোৰে আটক কৰিছিল। আজি নৰেন তাঁতীয়ে তেখেতৰ পত্নীকে নিজে হত্যা কৰিছে, আজি স্বীকাৰ কৰিছে বুলি আমি গম পাইছোঁ। আমি এই ঘটনাক নিন্দনীয় বুলি আখ্যা দিছোঁ আৰু গৰিহণা দিছোঁ আৰু প্ৰশাসনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি নৰেন তাঁতীৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক এয়া আমি কামনা কৰিছোঁ। আৰু সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ পৰা নৰেন তাঁতীক ইতিমধ্যে আমি বহিষ্কাৰ কৰিছোঁ, প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছোঁ। সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ সভাপতি নৰেন তাঁতীয়ে ১৭ তাৰিখে জনাইছিল তেখেতৰ পত্নী নিৰুদ্দেশ হৈছে আৰু ইতিমধ্যে তেখেতে ডিমৌ আৰক্ষীক এই বিষয়ে অৱগত কৰিছে আৰু তেখেতেও বিচাৰ খোচাৰ কৰি আছিল। কিন্তু অতি দুখৰ বিষয় ২১ তাৰিখে নৰেন তাঁতীৰ সহধৰ্মিনী দীপ্তি তাঁতীৰ মৃত্যুদেহ দিচাং নৈত পোৱা গ'ল আৰু সেইদিনা ধৰি ডিমৌ আৰক্ষীয়ে তদন্ত চলাই আছিল। ইতিমধ্যে তিনিজন যুৱকক আটক কৰিছিল নৰেন তাঁতীৰ অভিযোগ মৰ্মে আৰু জয়সাগৰ হস্পিটেলত দীপ্তি তাঁতী পোষ্টমৰ্টম কৰিব যাওঁতে কিবা কিনো পাই নৰেন তাঁতীকো তাতে সোধা পোছাবোৰে আটক কৰিছিল। আজি নৰেন তাঁতীয়ে তেখেতৰ পত্নীকে নিজে হত্যা কৰিছে, আজি স্বীকাৰ কৰিছে বুলি আমি গম পাইছোঁ। আমি এই ঘটনাক নিন্দনীয় বুলি আখ্যা দিছোঁ আৰু গৰিহণা দিছোঁ আৰু প্ৰশাসনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি নৰেন তাঁতীৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক এয়া আমি কামনা কৰিছোঁ। আৰু সদৌ অসম আণৱিক ছাত্ৰ সন্থাৰ পৰা নৰেন তাঁতীক ইতিমধ্যে আমি বহিষ্কাৰ কৰিছোঁ, প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।